গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ৰাইজে যি ধৰণে হিলঢল ভাঙি ওলাই আহিছে মই এইটোৱে ভাবোঁ যে এইটো খুব এটা শুভ লক্ষণ। এনেকুৱা ধৰণৰ বতৰটো যি এতিয়া 12টা বজাৰ সময়লৈকে 40% ওপৰত ভোটদান হ'ল। মই ভাবোঁ যে ৰাইজ সচেতন হৈছে আৰু আমি ৰাইজৰ পৰা এই সচেতনতাই বিচাৰিছোঁ আৰু মই ভাবোঁ যে এই যিটো ভোটৰ প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়াটো যদি স্থিৰ হৈ থাকে তেতিয়াহ'লে গধূলিলৈকে প্ৰায় আমাৰ 90%ৰ ওপৰত ভোটদান হ'ব বুলি মোৰ বিশ্বাস। আগৰ 2 পৰ্যায়ৰ নিৰ্বাচনতকৈ মই ভাবোঁ যে এইবাৰ 3য় পৰ্যায়ৰ নিৰ্বাচন যি অসমত হৈ আছে আমাৰ 4টা লোকসভা সমষ্টিত হৈ আছে মই ভাবোঁ যে ভোটিং পাৰ্চেণ্টেজ খুব বেছি বাঢ়িব আৰু আমিও বহুতখিনি চেষ্টা কৰিছোঁ। আমি পাব্লিকক এপিল কৰিছোঁ। আগৰ যি 2টা ফেজ আছিলে তাতে অলপমান ভোটিং কম হৈছিলে আৰু ৰাইজ ওলাই আহিছে আৰু এটা খুব শুভ লক্ষণ বুলি মই ভাবোঁ। গণতন্ত্ৰৰ কাৰণে এটা বিৰাট শুভ লক্ষণ আৰু এই যেন ধাৰা ভৱিষ্যত দিনত আৰু বৃদ্ধি হয় মই তাৰেই আহ্বান জনাব বিচাৰিছোঁ। হয় হয় মোৰ নিজৰ ভোট কেন্দ্ৰ মই পলাশবাৰী সমষ্টি আমাৰ কগজা হাইস্কুলত আজি মই আৰু মোৰ ৱাইফ মোৰ ধৰ্মপত্নী আমি দুয়োজনে আহিছোঁ ভোট দিবলৈ। মই ভাবোঁ যি আমাৰ গণতান্ত্ৰিক অধিকাৰ আমিও সাব্যস্ত কৰিছোঁ আৰু এই অঞ্চলৰো যিমান ৰাইজ আছে সকলোৱে যাতে ৰাতিপুৱাৰ পৰা ভোটদান ইতিমধ্যে চলি থকা দেখিছোঁ সকলোৱে যাতে ঘৰৰ পৰা ওলাই আহে। কিছুমানে এতিয়া দুপৰীয়া ভাত খোৱা সময় আছে ভাত ৰন্ধা সময় চলি আছে ভাত খাই হ'লেও যাতে গধূলি 5টা বজালৈকে আমাৰ এটা সময় আছে সকলোৱে যাতে ওলাই আহে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে সেইটোৱে মই আহ্বান জনাইছোঁ। ধন্যবাদ।